যেতিয়া নতুন এটা নম্বৰত আপুনি হোৱাটছআপত কিবা বস্তু সেন্ড কৰিব বা কিবা ডকুমেন্ট সেন্ড কৰিব তেতিয়া আপোনাক কি কৰিব লাগে ফাৰ্স্ট টাইম আপোনাক সেই নম্বৰটো সেভ কৰিব লাগে তাৰপিছত আপোনাক পঠাব লাগে কিন্তু আজি আপোনালোকক মই এনেকুৱা এটা সিস্টেম দেখাম হেতু সিস্টেম যদি আপুনি ফলো কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাক সেই নম্বৰটো আৰু সেভ কৰিব নালাগিব সেভ নকৰাকৈ কিন্তু আপুনি ডকুমেন্ট সেন্ড কৰিব পাৰিব আপুনি সেটিং কৰিব পাৰিব তো তাৰ বাবে আপুনি কি কৰিব আপুনি ফাৰ্স্ট টাইম কি কৰিব হোৱাটছআপটো ওপেন কৰিব ওপেন কৰাৰ পিছত কি কৰিব তলফালে দেখা পাই আছে কলস অপচন ইয়াত আপুনি কলস অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে কল একটা আইকন আছে ইয়াতে প্লাস চিহ্নত আপুনি ক্লিক কৰিব তো প্লাস চিহ্নৰ ওপৰত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে কল এণ্ড নাম্বাৰ ইয়াতে আপুনি কল এণ্ড নাম্বাৰত ক্লিক কৰিব কল এণ্ড নাম্বাৰত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি যিখন নম্বৰত আপুনি মানে ডকুমেন্ট সেন্ড কৰিব সেই নম্বৰটো ইয়াতে আপুনি টাইপ কৰিব টাইপ কৰাৰ পিছত ইয়াতে তলফালে দেখা পাইছে মেসেজ এটা অপচন দেখা পাইছে ইয়াতে আপুনি মেসেজৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে দেখা পাইছে আপোনাৰ যেখন নম্বৰত আপুনি সেন্ড কৰিব হেতু নাম্বাৰ ইয়াতে মানে আহি যাব ইয়াতে আপুনি তাৰ পিছত আপুনি ইয়াতে চ্যাটিং কৰিব পাৰিব বা কোন ডকুমেন্ট আপুনি ইয়াতে সেন্ড কৰিব পাৰিব তো যদি ভিডিওটো চাই ভাল পাইছে ভিডিওটো লাইক কৰি আপোনাৰ ফ্ৰেণ্ডছৰ লগত ভিডিওটো বেছি বেছিকৈ শেয়াৰ কৰি দিব আৰু এই ধৰণৰ নতুন নতুন ভিডিও পাবলৈ পেজটো ফলো কৰি ৰাখিব